হিন্দুৰ আধ্যাত্মিক শক্তি উপাসনাৰ অধিষ্ঠাত্ৰী দেৱী মা কালী। উল্লেখ্য, হিন্দু সমাজত কালী পূজা মানেই বলি বিধানৰ প্ৰসংগ অৱধাৰিতভাৱে আহে। মূৰ্তি বা জীৱ-জন্তু আৰু পাচলিৰ বলি অবিহনে এক ব্যতিক্ৰমী কালী পূজা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত গহিয়াত এইবেলি ৬৭ সংখ্যক বলি বিধান অবিহনে অঞ্চলবাসী ধৰ্মপ্ৰাণ ৰাইজে ব্যতিক্ৰমী শ্যামা কালী পূজা অৰ্চনা কৰি আহিছে। এটা মাতৃৰ ঘটক শ্যামা কালী দেৱীৰ প্ৰতীকী হিচাপে লৈ স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে শক্তিৰ উপাসনা মা শ্যামা কালী পূজা আৰাধনা কৰি বিৰল আদৰ্শ দেখুৱাই আহিছে। জীৱ-জন্তু অথবা কোনো পাচলিকে উক্ত পূজাত বলি দিয়াৰ নজিৰ নাই। কাৰ্যত গহিয়াবাসী ৰাইজে মূৰ্তি অথবা বলি বিধান নোহোৱাকৈ শ্যামা কালী পূজা উদযাপন কৰি ব্যতিক্ৰমী ৰূপত পূজা কৰি আহিছে। গহিয়া গাঁও উন্নয়ন সমিতিৰ সম্পাদক তিলক পাঠকে কয় যে এইবেলি অহা ২৪ অক্টোবৰলৈ শ্ৰী শ্ৰী শ্যামা কালী পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ পৰম্পৰাগত ৰীতি-নীতি পালনৰ সমান্তৰালকৈ থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনৰ ব্যৱস্থাও পূজাৰ দিনকেইটাত কৰা হৈছে। আনহাতে পূজা মণ্ডপত প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদনক লৈও বিশেষ ব্যৱস্থা কৰা হৈছে। তিলক পাঠকে সদৰি কৰে যে হিয়াৰামঠু শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই এইবাৰৰ পূজাৰ মণ্ডপৰ ৩টা দিশ জুবিন গাৰ্গৰ আলোকচিত্ৰৰে তৈয়াৰ কৰা হৈছে। শ্যামা পূজা মহোৎসৱ এইবাৰ আমি ৬৭ সংখ্যক শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ পালন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা মুখ্য দ্বাৰ মুকলি, পূজা মণ্ডপ মুকলি, স্মৃতি তৰ্পণ, বৃক্ষৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচীৰে আমি কাৰ্যসূচী পালন কৰি আহিছোঁ। আৰু আজি আমাৰ এই কালী পূজাত, শ্যামা কালী পূজাত এটা বিশেষত্ব আছে। বিগত ৬৭ বছৰে আমি এই পূজা পালন কৰি যেতিয়া আহিছোঁ, ইয়াত কোনো বলি বিধানৰ ব্যৱস্থা নহয়। এটা ঘটক প্ৰতীকী হিচাপে লৈ এই পূজা পালন কৰা হয়। মুখ্যতঃ আজি আমাৰ ২০ তাৰিখৰ পৰা ২৪ তাৰিখলৈ বৰ্ণাঢ্য কাৰ্যসূচী আছে। যাত্ৰা পাৰ্টি, ঢুলীয়া, নাম পাৰ্টি আৰু ২১ তাৰিখৰ পৰা ২৩ তাৰিখলৈকে আবাহন থিয়েটাৰে ইয়াতে নাট পৰিৱেশন কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। ৪-৫ হাজাৰ ভক্ত ইয়াত সমাগম হ'ব আজি। আৰু গোটেইকেইদিনৰ কাৰ্যসূচীততো মানুহৰ সংখ্যাটো বহুত বাঢ়ি গৈ থাকিব লাহে লাহে। আজি আমাৰ অসম তথা ভাৰতবৰ্ষৰ অতিকৈ মৰমৰ শিল্পী হাৰ্ট অফ জুবিন গাৰ্গৰ মৃত্যুৰ যোৱাকালি এমাহ সম্পূৰ্ণ হৈ গ'ল। আৰু তেখেতৰ মৃত্যুত গোটেই ভাৰতবৰ্ষ শোকত ম্ৰিয়মান হৈ আছে। তেনে অৱস্থাত আমাৰ এই অঞ্চলবাসীও জুবিন গাৰ্গৰ, সকলোৱে জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লেও ভুল নহয়, অনুৰাগীসকলক সন্মান জনাই আৰু জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি মূল ৰভাৰ তিনিওফালে জুবিন গাৰ্গৰ শিশুকালৰ পৰা মৃত অৱস্থালৈ আমি যিমানখিনি ফটোৰে আমি তিনিওফালৰ চাজা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এই শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমূহ ৰাইজৰ উপস্থিতি আমি গহিয়া গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিছোঁ।